ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ন্যায় যাত্ৰা কৰি গ'ল, ন্যায় যাত্ৰা কৰি যাওঁতে গহপুৰত আমাৰ এজন নিৰ্দলীয় বিধায়কে ৰাহুল গান্ধী ডাঙৰীয়া ক'লে যে কংগ্ৰেছৰ MLA বিলাকেতো বিধানসভাত একো নকৰে, তেওঁলোক মনে মনে থাকে। আচলতে সত্য নহয়, চবেই কৰে, কিন্তু তেওঁ তেনেকৈ লগাই দিলে। লগাই দিয়াৰ পিছত যেতিয়া ৰাহুল গান্ধী গৈ ধুবুৰী পালে, লাষ্টত বিদায় দিয়াৰ সময়ত MLA সকলক মাতি নি ক'লে যে ইছবাৰ এছেম্বলি মে ফাৰ দো গভৰ্ণমেণ্টটো, ৱৰ্ডটো ইউজ কৰিলে ফাৰ দো। এতিয়াতো আজি ফাৰ দিয়াৰ সময়ে পাৰ হৈ গ'ল, কোনেওতো ফাৰ নিদিলে। তাৰমানে কোনো MLA ৰাহুল গান্ধীৰ লগত নাই। এতিয়া আজি মই কোৱাৰ কাৰণে কালি কিবা কৰিলে বেলেগ কথা আৰু, কিন্তু কোনো MLA ৰাহুল গান্ধীৰ লগত নাই। কংগ্ৰেছৰ হওক বা যি দলৰে হওক, সব MLA আমাৰ লগতে আছে। এইটো কংগ্ৰেছ তোৰো যাত্ৰা, গোটেই অল ওভাৰ ইণ্ডিয়াতে ये भारत जोड़ो यात्रा नहीं है, ये कांग्रेस तोड़ो यात्रा वो कर रहा है। वो भारत जोड़ो न्याय यात्रा नहीं है, भारत तोड़ो अन्याय यात्रा कर रहा है। लेकिन अभी चलते चलते ये कांग्रेस तोड़ो यात्रा हो गया। खेल नालागे, এতিয়া অসমৰ ডেভেলপমেণ্ট লাগে। মই এইকাৰণে লাগি আছোঁ, নহ'লে মোক এটাই লাগে যে অসমখনৰ কাৰণে 1900 আজি আপোনালোকে আমাৰ পলিটিক্যাল হিষ্ট্ৰী অফ আসামখন পঢ়িব, তাতে দেখিব যে অসমখনৰ কিমান দুখ লগা অৱস্থা। স্বাধীন হোৱাৰ পিছতে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি অনুপ্ৰৱেশৰ সমস্যা, বিমলা প্ৰসাদ চলিহা নগা বিদ্ৰোহ, মিজো বিদ্ৰোহ, তাৰ পিছত চাইনিজ এগ্ৰেশ্যন, তাৰ পিছত 67ত PTC আন্দোলন, 72ত ৰিফাইনেৰী ভাষা আন্দোলন, তাৰ পিছত জৰুৰী অৱস্থাৰ আন্দোলন, তাৰ পিছত বিদেশী বহিষ্কাৰ, তাৰ পিছত মই সন্ত্ৰাসবাদ বুলি নকওঁ, মিলিটেন্সি বা এটা বিদ্ৰোহী সংগঠন, জনজাতীয় বিদ্ৰোহী সংগঠন, আদিবাসী লগত আলফাৰ বিদ্ৰোহী। অসমখনে জিৰণি ল'বই পৰা নাই। 1947ৰ স্বাধীনতাৰ দিনাৰ পৰা গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই সমগ্ৰ দিনছোৱাত কোনো মুখ্যমন্ত্ৰীয়ে দেশৰ কাৰণে কাম কৰিম বুলি কৰিবই পৰা নাছিলে। তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ দিনত লাহে লাহে ৰিকনচিলিয়েশ্যনৰ ৰাস্তাটো আৰম্ভ হ'ল, বড়ো চুক্তি দি পেলাই। এই বিজেপি সোণোৱাল ডাঙৰীয়াৰ এটা সময়, তাতো মাজত CA আন্দোলন আহি গ'ল, তেওঁ আৰম্ভণিটো সুন্দৰ কৰি কৰিলে, মাজত আকৌ CA আন্দোলন আহি গ'ল, জ্যোতি পৰি গ'ল। গতিকে মোৰ লক্ষ্যটো হ'ল যে যোৱা 3 বছৰত যেনেকৈ আমি কাম কৰিছোঁ, যদি 2030 চনলৈ 6 বছৰ যদি আমি আৰু আন্দোলন বিবৰ্জিত এটা পৰিৱেশ দিব পাৰোঁ, মুখ্যমন্ত্ৰীলৈ কথা নাই, ব্যক্তিলৈ কথা নাই, ৰাজ্যক 10 বছৰ যদি অসমে নাকান্দাকৈ থাকিব পাৰে, অসমখনৰ বিকাশ হ'ব। আৰু সেইকাৰণে মই চবকে মাতি আছোঁ। পলিটিকেলিটো কাকো দৰকাৰ নাই। পলিটিকেলি মোদী ডাঙৰীয়া ইমানে ষ্ট্ৰং অসমত যে মোদী ডাঙৰীয়াই যাকে হাত দিব অসমত তেওঁ নিৰ্বাচন জিকি যাব। কিন্তু হৃদয়ৰ লগত হৃদয়ৰ মিল, মানুহৰ অন্তৰৰ মিল। আজি আপোনালোকে চাওক, বৰাকত যাওক, বৰাকত কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত লাচিত বৰফুকনৰ ষ্টেচু নিৰ্মাণ হৈছে। কিমান গুৰুত্বপূৰ্ণ কথা, কোনেও তাত আপোনালোকে অনুভৱ কৰিব পৰা নাই। আজি ভাৰতীয় জনতা পাৰ্টিৰ কাছাৰ জিলাৰ অফিচত জ্যোতি দিৱস, বিষ্ণু দিৱস অনুষ্ঠিত হয়। আৰু এইবাৰ গোটেই অসমতে ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা, ভূপেন হাজৰিকা, জ্যোতি, বিষ্ণু, ভূপেন লগত ৰবীন্দ্ৰ, লগত জনজাতীয় নৃত্য, বিহু নৃত্য। ইমান হৃদয়ৰ লগত হৃদয় কেতিয়াও ওচৰ চাপি অহা নাছিল। ৰবীন্দ্ৰ সংগীতত পুৰস্কাৰ পোৱা গোটেইকেইজন ল'ৰা অসমীয়া ল'ৰা ছোৱালী। আৰু বৰাকত, হাইলাকান্দি, কৰিমগঞ্জত জ্যোতি সংগীত, বিষ্ণু সংগীতৰ প্ৰতিযোগিতা হৈছে। আজি এতিয়া আপোনালোকে ডিমা হাছাও জিলাত যাওক, কাৰ্বি আলঙত যাওক আৰু বড়োলেণ্ডত যাওক, অ মোৰ আপোনাৰ দেশ, অখণ্ড অসম। এই যিটো পৰিৱেশ, আনকি চৰ অঞ্চলবিলাকতো এতিয়া নতুনকৈ এইবাৰ যে চেঞ্চাছ হ'ব, কোনেও দালালি কৰিব নালাগে। অসমীয়া কোনে ক'ব, অমুক কি ক'ব, এটা মাত্ৰ আহ্বান যাম, নিজে নিজে চবে অসমীয়া ভাষা বুলি কৈ দিব। এইবিলাক কোনো মানুহৰ দৰকাৰে নাই। ইমান পজিটিভ এটমছফেয়াৰ অসমত কেতিয়াও হোৱা নাছিল।
14 চনৰ পৰা ধুনীয়া পৰিৱেশ এটা আৰম্ভ হৈছিল বা সোণোৱাল ডাঙৰীয়াৰ দিনতো আকৌ চি এখন লগাই দিলে নহ'লে ক'ৰ পৰা 40 লাখ বিদেশী কিমান ক'লে নম্বৰটো 1.5 কোটি 2 কোটি আহিব আৰে বাবা এনেকৈ বাংলাদেশত ইমান মানুহেই নাছিলে কেনেকুৱা মিছা কথা কৈ অসমত আন্দোলন লগাই দিলে ইমান এতিয়া 15 লাখলৈকে বোলে নামিছে সংখ্যাটো আগতে 2 কোটি আছিলে যদি সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালৰ শেষৰ ফালে চি আন্দোলন নহ'লহেঁতেন আৰু এই 5 বছৰ পাছে 10 বছৰ তেতিয়া মই 30 নকলোহেঁতেন যে 26তে আমি এটা নতুন অসম পাই গ'লোহেঁতেন কিন্তু এতিয়া আমি যদি 29-30লৈকে একেলগে থাকিব পাৰোঁ তেতিয়া আমাৰ অসমখন বহুত আগুৱাই যাব আৰু সেইকাৰণে মই এজিপি বিজেপি কংগ্ৰেছ এইবিলাক কৰা নাই ইউডিএফখিনিক বাহিৰত থৈছোঁ তেওঁলোকক আনাৰ কাৰণে পৰিৱেশটো নাই কিন্তু এজিপি বিজেপি কংগ্ৰেছ UPPL BPF এইবিলাক লাহে লাহে আমি সকলো একত্ৰিত হ'ব লাগে মনৰ পৰা পাৰ্টি লাগিলে যি নহওক মনটো একত্ৰিত হৈ থাকিলে ডেভেলপমেণ্ট কামবোৰ হৈ থাকিব শেষ কৰক আকৌ পিছত সেইখিনিও আহি যায় এইটো এটা শিকাই দিয়ে জয়ৰাম ৰমেশে শিকাই দিয়ে যে এনেকৈ কবি বুলি আকৌ যিকেইটাই কয় 10 দিন পিছত সেইকেইটাই আহি যায় সেইকাৰণে এইবিলাক আপোনালোকে মই বহুত দিন আগতে কৈছোঁ যে এইবিলাক নচপাব চপোৱা মানুহটোৱে কোৱাৰ আগতে মোক ফোন কৰি লয় কোৱাৰ পিছতো ফোন কৰে সিদিনাখন কিবা এটা চাইপে চৰ্চা কৰিছে চববিলাকে এক্টিং কৰিছে এক্টিং কৰি আকৌ মোৰ লগতে দুখ কৰি আছে যে দাদা কি কোৱাই দিলে বুলি কাৰণ চবেই জানে আমি মিছা কথা কৈ আছোঁ কালিয়ে হাউচত চাওক যে চুপাৰীৰ মই খুলি দিছোঁ কালিতো কমলাক্ষ পুৰকায়স্থই হাউচতে কৈ দিলে যে এইটো গোটেই বৰাক উপত্যকাৰ ডিমাণ্ড আছিল কাৰণ তাৰ কৃষকে যদি তামোল উৎপাদন কৰে তামোলটোতো বাহিৰত যাবই লাগিব কিন্তু ৰাহুল গান্ধীয়ে মুখেদি কোৱালে নহয় এইটো এনেকৈ ক'লে কিন্তু হাউচততো কালি সঁচা কথাটো কৈ দিলে সেইটোৱে হ'ল কথা গতিকে আপোনালোকে আশীৰ্বাদ কৰিব চবেই সাংবাদিকসকলো আহিব লাগে আমি একেলগে মিলি নতুন অসম এখন নিৰ্মাণ কৰিব লাগে খোজাখুচি কৰি থাকি কি লাভ আছে দলে অসম বিৰোধী হ'ব নালাগে দল বিৰোধীটো ডাঙৰ কথা নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টিত এইবিলাক একদম ক্লিয়াৰ আছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ইণ্ডিভিজুৱেল লেটাৰ সেইকাৰণে আমি সকলোৱে চাব লাগে যে ৰাষ্ট্ৰ বিৰোধী কিবা কৰিছে নেকি কমলাক্ষ পুৰকায়স্থ বসন্ত দাস ছিদ্দিক আহমেদ শশীকান্ত দাস কিবা ৰাষ্ট্ৰ বিৰোধী কৰিছে নেকি এইটোৱে কৈছে যে চৰকাৰে ভাল কাম কৰি আছে চৰকাৰৰ লগত থাকিম বিধানসভা 2-এটা চৰকাৰৰ হৈ কথা কম ৰাজ্যসভাত আমাক বিজেপিক ভোট দিব আৰু হুইপ থাকিলে কংগ্ৰেছৰ মতে চলিব